ইকাতি শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে নীৰৱে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আমাৰ আপোনালোকৰ নিচিনা অট্টালিকা নাথাকিব পাৰে কিন্তু আপোনালোকৰ নিচিনা বদনামী নহয় সেইবোৰ থাৰ্ড ক্লাছ মানুহ আমাৰ ঘৰত আহি আমাৰে বদনাম গাই থৈ গ'ল আৰু তুমি কেৱল শুনি থাকিলা শুনি নাথাকি কি সেই বয়সীয়াল মানুহটোক বেয়া ব্যৱহাৰ কৰি খেদি পঠিয়াব লাগিছিল দেউতা আজি যি হৈছে তোৰ কাৰণে হৈছে তই দেউতাক ইমান বেয়াকৈ ক'ব নালাগিছিল মই ইমান বেয়াকৈ কোৱা নাই বিন্দু মাত্ৰ মনৰ কথাখিনিহে কৈছিলোঁ আপুনি নোকোৱা নেমেলাগে কিয় ঘৰৰ পৰা ওলাই আহিব লাগে কওকচোন কেনেবাকৈ হেৰাই থকাহেঁতেন কি কৰিলহেঁতেন আমি ভালেই হ'লহেঁতেন তেতিয়া তেনেকুৱা কিবা এটা হোৱা হ'লে তোৰ মৰমৰ বন্ধুৱে মনততো বৰ শান্তি পালেহেঁতেন অ' দেউতা এই বেদয়ে আপোনাৰ কাৰণে দিনৰ দিনটো পাগলৰ দৰে ঘূৰি ফুৰিছে আপোনাক বিচাৰি আৰু আপুনি কৈছে আপুনি হেৰাই গ'লে সি হেনো শান্তি পাব কি কথা কয়হে আপুনি ৰ'বচোন আপুনি এই অনুভূতি ঘৰলৈ কিয় গৈছিলে কাম আছিল সেইকাৰণে গৈছিলোঁ মোৰ হেৰাই যোৱা ল'ৰাটোক মই উদ্ধাৰ কৰিবলৈ গৈছিলোঁ আপোনাৰ ল'ৰা হেৰুৱা নাই নহয় আপুনিহে হেৰাইছিল যাৰ কাৰণে গোটেই দিনটো আমি আপুনি ক'ত গ'ল কি হ'ল ভাবি হাইৰাণ হৈ ঘূৰি ফুৰিছোঁ আৰু আপুনি আহি ইয়াত সোমাই আছিল এতিয়া শুনক মেইন কথাটো হ'ল এইটো আপুনি যে ইয়ালৈ আহিছে সেইটো কথা গৈ বেদক নক'বকে আকৌ মই আপোনাক এই ৰাস্তাতে বিচাৰি পালোঁ বুলিহে ক'ম আকৌ দেই এই আপুনি এই অনুভূতি ঘৰলৈ অহা বুলি ক'লে বেদৰ মূৰটো এনেই গৰম হৈ যাব বুজিছে নহয় ব'লক মই জানো দেউতাই যি কৈ গ'ল সেয়া বেদতাৰ কথা নহয় তেওঁতো গমেই নাপায় দেউতা যে ইয়ালৈ আহিছিল কিন্তু দেউতাই মোক ইমান বেয়া পায় বুলিও ভবা নাছিলোঁ কি কৰোঁ মই এতিয়া দেউতাক দুখ দি জানো মই সুখী হ'ব পাৰিম যিখন ঘৰৰ মুৰব্বীৰ কৰ্মক্ষেত্ৰত দাগ সংসাৰত দাগ তাৰোপৰি এইখন ঘৰতেতো আপোনালোকে মানুহ হত্যা কৰিছিল এনে এখন ঘৰৰ ব্যক্তিৰ বিষয়ে ক'বলৈ কাকো সাহস নালাগে বৰ অমংগলীয় ছোৱালী আপুনি জন্ম দিলে মুঠৰ ওপৰত অনুভূতিক মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰাই ৰাখক আমাৰ আপোনালোকৰ নিচিনা অট্টালিকা নাথাকিব পাৰে কিন্তু আপোনালোকৰ নিচিনা বদনামী নহয় এটা সন্মান আছে আমাৰ কিন্তু আপোনাৰ ছোৱালীৰ বাবে মই মোৰ ল'ৰাটোক মৰিব দিব নোৱাৰো দয়া কৰি আপোনাৰ ছোৱালীক আপুনি বুজাওক আৰু মোৰ ল'ৰাটোক মুক্তি দিয়ক তুমিও যে নহয় তুমি ভালদৰে এবাৰ ভাবা সেইখন ঘৰত বাক বিয়া দিলে কি হ'ব সিমান দিনে শাহুৰ নিৰ্যাতনৰ কথা শুনি আহিছিল এই বিয়া হ'লে কিন্তু বাৰ ওপৰত শহুৰে নিৰ্যাতন চলাব প্ৰজ্ঞাই বাৰু কথাবোৰ অনুক তল পেলাবলৈ কৈছিল
কিন্তু সেই মানুহজনৰ কথাবোৰ এতিয়াও মোৰ কাণত বাজি আছে। আমাক ইমান বেয়াকৈ কোৱা, অনুক ইমান বেয়া পোৱা মানুহৰ ঘৰত তাই জানো শান্তিত থাকিব পাৰিব? তাই জীৱনত বহুত দুখ পালে। তাই আৰু দুখ পোৱাটো মই নিবিচাৰোঁ। তোৰ লগত থাকিলে মানুহেনো পাগল হ'ব। তোৰ লগত যেতিয়া মই বিয়াত নবহিলোঁ তেতিয়াই বুজি পাব লাগিছিল যে মই তোক ভাল নাপাওঁ। মোৰ জীৱনত তোৰ কোনো গুৰুত্ব নাই। আৰু ইমানৰ পিছতো তই মোৰ লগত বিয়া হোৱাৰ সপোন দেখিছ। তই ভালদৰে জানো যে মই অনুভূতিক ভাল পাওঁ। অনুভূতি মোৰ অন্তৰ আত্মাত বাস কৰে আৰু ইয়াত তোৰ বাবে কোনো স্থান নাই। মোৰ প্ৰতিটোপাল চকুলোৰ প্ৰতিশোধ মই ল'ব লাগিব। আজি তাৰ জীৱনত মোৰ কোনো গুৰুত্ব নাই, কিন্তু এদিন সি মোক গুৰুত্ব নিদিয়াৰ ফল পাবই লাগিব সি। ক'ত পালি তই দেউতাক? মানে ওচৰতে পালোঁ, ঘৰৰ ওচৰতে আছিলে দেউতা। ঘৰৰ ওচৰতে যদি আছিল আমি কিয় বিচাৰি নাপালোঁ? দেউতা, ঘৰৰ ওচৰতে ক'ত আছিলি? কিয় বিন্দুক নোকোৱাকৈ ওলাই গৈছিলি তই? মোৰ ইচ্ছা গ'ল, মই গুচি গ'লো। আৰু ই ৰত্নই মিছা মাতিছে। মই ওচৰত নাছিলোঁ, মই অলপ দূৰলৈকে গৈছিলোঁ। যিয়ে মোৰ ল'ৰাক মোৰ পৰা কাঢ়ি নিব বিচাৰিছে, সেই পৰিয়ালটোক মই অলপ সকিয়নি দি আহিছোঁ। তাৰমানে তই? অঁ, মই সিহঁতৰ ঘৰলৈকে গৈছিলোঁ। আৰু তই যদি মোক সিহঁতৰ ঘৰলৈকে যোৱাৰ কাৰণে বেয়া পাইছ, পাই থাক। কিন্তু মই যি বিচাৰিছোঁ সেয়া মই কৰি থৈ আহিছোঁ। কি কৰি আহিলি তই? তই কি ভাবিছ? অনুভূতি মোৰ লগত কিবা চক্ৰান্ত কৰিছে নে অনুভূতি মোৰ লগত প্ৰেমৰ নাটক কৰিছে? তই যদি ভাবিছ তাই দোষী, তই ভুল ভাবিছ। দোষী হ'লে আমি দুয়োটাই দোষী। আৰে মই প্ৰিয়মক বিয়া নাপাতো বুলি কি ক'লো? তই অনুভূতি ঘৰ পালি কি ক'লি তই তাইক? দেউতা, এয়া তই যি কৰিলি বহুত বেয়া কৰিলি। আমি তোক বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ আৰু তই এইবোৰ কৰি ফুৰিছ। দাদা, তই অলপমান শান্ত হৈছোঁ। আৰে শান্ত হ'ব পৰা কাম কৰা নাই দেউতাই। মই বুজি গ'লো, এই মানুহজনে মোক শেষ কৰিহে এৰিব। দাদা, তই বাহিৰলৈ আছো, বাহিৰলৈ। তুমি কি আশা লৈ ইয়ালৈ আহিছা? মাক জীয়েক দুয়োটাই মিলি এই হত্যাকাণ্ডটোতো কৰিলা, আৰু এতিয়া ন্যায় বিচাৰি আদালতত আহিছা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। যিটো ল'ৰাই মোক টানকৈ এটা কথা নকৈছিল, আজি সি মোক মইতো সদায় তাৰ ভালটো চিন্তা কৰোঁ। কি কাৰণে এজনী বদনামী ছোৱালীক মই বোৱাৰী কৰিম? মোৰতো এটাই উদ্দেশ্য, তাৰ জীৱনটো ধুনীয়া হওক, ভাল হওক। কিন্তু সি
মোৰ ভুলটো ক'ত? প্ৰেমত পৰি সি কাকো বুজি নোপোৱা হ'ল, নিজৰ বাপেককো সি চিনি নোপোৱা হ'ল। তাৰ বাবে ভাল চিন্তা কৰাটো যদি মোৰ ভুল হয়, তেনেহ'লে এই ভুল মই বাৰম্বাৰ কৰিম। মই তাক হেৰুৱাব নিবিচাৰো। আশালৈ ইয়ালৈ আহিছা? মাক জীয়েক দুইটাই মিলি এই হত্যাকাণ্ডটোতো কৰিলা, আৰু এতিয়া ন্যায় বিচাৰি আদালতত আহিছা। কিহৰ ন্যায় লাগে তোমাক? মানে আপুনি কোন হয়? ইন্দ্ৰাণী মোৰ নাম। তোমালোকে মিলি জুলি যাক হত্যা কৰিলা, সেইজন মোৰ হাজবেণ্ড আছিল। আপুনি বিশ্বাস কৰক, সেয়া কোনো হত্যাকাণ্ড নাছিল, সেয়া এক দুৰ্ঘটনা আছিল। এতিয়াতো সেইটোৱে ক'ব লাগিব। নিজক বচাবলৈ হ'লে এইবোৰ বাহানাটো মাৰিবই লাগিব। তোমালোক কোনো বাচি যাব নোৱাৰা। যিগৰাকী জেইলত আছে তাইতো জেইলত পচি মৰিব, আৰু তোমালোকক মই এৰি নিদিওঁ। এজন নিৰ্দোষী মানুহক নিৰ্দোষী নাছিল কোন, যাক আপুনি আপোনাৰ হাজবেণ্ড বুলি কৈ আছে, তেওঁ অতি বিভৎস চৰিত্ৰৰ মানুহ আছিল। হয়তো তেখেতৰ বিষয়ে আপুনি একো নাজানে। হাজবেণ্ড আছিল তেওঁ মোৰ। মই তেওঁৰ বিষয়ে নাজানিলে কোনে জানিব? এতিয়া মোৰ হাজবেণ্ডৰ কথা বেয়া বুলিতো ক'বই লাগিব, কিন্তু এইবোৰ কৰি তোমালোকৰ একো লাভ নহ'ব। এই আদালতৰ ওপৰত মোৰ বিশ্বাস আছে। মোৰ হাজবেণ্ডৰ লগত যি হ'ল তাৰ শাস্তি তোমালোকে পাবাই। আৰু যদি কেনেবাকৈ তেনেকুৱা নহয়, এই ইন্দ্ৰাণী জীয়াই আছে। মই তোমালোকক কাকো ৰেহাই নিদিওঁ। See you in the court. দেতা, আজি মোৰ ফাইনেল পৰীক্ষাৰ প্ৰথমটো দিন। মোক আশীৰ্বাদ দে, মই যাতে পৰীক্ষাত ভালদৰে পাছ কৰিব পাৰোঁ। তই নিশ্চিন্ত মনে পৰীক্ষা দে, বুজিছ? তোৰ ভাল হ'ব। তাৰোপৰি মোৰ আশীৰ্বাদ তোৰ লগত আছেই নহয়। যা, তই ভালকৈ পৰীক্ষা দিবি, যা। দেতা, মই পৰীক্ষা চেছ কৰি চিধাই ঘৰলৈকে আহিম। মাত্ৰ 4 ঘণ্টাহে। তই কিন্তু এই 4 ঘণ্টা ঘৰতে থাকিবি। কালিৰ দৰে কলৈকো ওলাই গুচি নাযাবি, দাদাও কামলৈ গৈছে। তই মোৰ চিন্তা বাদ দে, মই ইয়াতেই থাকিম, কলৈকো নাযাওঁ। এতিয়া তোৰ দেৰি হ'ব, তই গৈ থাক, যা। আহোঁ দে, চাবি কিন্তু মই ঘূৰি আহিটো ঘৰতে পাব লাগিব। তই মোক যেনেকৈ এৰি থৈ গৈছ, ঘূৰি আহি তেনেকৈয়ে পাবি। ঠিক আছে, যা। আহোঁ দে। হে ঈশ্বৰ, তাইক লৈ মোৰ বহুত সপোন আছে। মুঠতে তাইক তুমি ভাল কৰিবা প্ৰভু। প্ৰতিটো খোজতে তুমি তাইক ৰক্ষা কৰিবা প্ৰভু। কি হ'ল হে? তই ঘূৰি আহিলি যে, কিবা পাহৰিছ? পাহৰা নাই। অতা মন হ'লে বাহিৰৰ দৰ্জাখন বাহিৰৰ পৰা তলা মাৰি থৈ যাওঁ নেকি? মোৰ তোক লৈ বৰ ভয় লাগি থাকে অ'। তই ইয়াৰ পৰা যাবি নে মই তোক পহু খেলা দিম? গ'লো। তই ঘৰতে থাকিবি কিন্তু। যা 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 যা।
যিহেতু আপুনি নিজ মুখে স্বীকাৰ কৰিছে যে এই হত্যাকাণ্ডটো আপুনিয়ে কৰিছে, তথাপিও মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ সেইদিনা প্ৰকৃততে হৈছিল কি? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। ইয়ৰ অনাৰ, অভিযুক্তই নিজ মুখেৰে স্বীকাৰ কৰিছে যে তেওঁ এই হত্যাকাণ্ড কৰিছে। তেওঁক দোষমুক্ত কৰাৰ বা জামিন দিয়াৰ ইয়াত কোনো প্ৰশ্নই উঠিব নোৱাৰে। কি কাৰণত মোৰ সতীৰ্থই এই জামিনৰ আবেদন কৰিছে মই ঠিক বুজিব পৰা নাই। ইয়ৰ অনাৰ, তেখেতে কেছটো তেতিয়াহে বুজিব পাৰিব যেতিয়া তেওঁ কেছটো গভীৰভাৱে অধ্যয়ন কৰিব। তেখেতে কেৱল খালি তেখেতৰ ক্লায়েণ্টে কি কৈছে সেয়াহে শুনিছে। অভিযুক্তৰ ভাষ্য শুনিবলৈ তেওঁ কিন্তু তিলমানো চেষ্টা কৰা নাই। শুনিবলৈ কি আছে? ইটছ এ ফলছ এণ্ড ফেব্ৰিকেটেড কেছ। তথাপিও মই অভিযুক্তক কাঠগড়াত থিয় কৰাই দুটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ, আৰু তাৰ বাবে মই মহামান্য আদালতৰ পৰা অনুমতি বিচাৰিছোঁ। অনুমতি দিয়া হ'ল, আপুনি মাতিব পাৰে। আপুনি কওক, যি কম সঁচা কম, সঁচাৰ বাহিৰে মিছা নকওঁ। মই যি ক'ম সঁচা ক'ম, সঁচাৰ বাহিৰে মিছা নকওঁ। যিহেতু আপুনি নিজ মুখে স্বীকাৰ কৰিছে যে এই হত্যাকাণ্ডটো আপুনিয়ে কৰিছে, তথাপিও মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ সেইদিনা প্ৰকৃততে হৈছিল কি? নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি।